হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক মই ভিডিঅ' মোৰ অভিজ্ঞতা প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কিয়নো মই ভাল ভিডিঅ' ভাল অভিজ্ঞতা এই ভিডিঅ'ত সকলো ধৰণৰ ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। খেলৰ বিষয়ে হওক, খেতি কৰাৰ বিষয়ে হওক, ভাল কিছুমান কথাৰ বিষয়ে হওক, মানে সকলো নানা ধৰণৰ বিষয়ে মই আলোচনা কৰোঁ। আজি আমি শান্তি ক'ত পোৱা যায় তাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, শান্তি হ'ল এটা নিজৰ ভিতৰত থকা শান্তি। কেতিয়াও আমি সমাজৰ মাজত থাকি শান্তি লাভ কৰিব নোৱাৰোঁ, কিয়নো সমাজত নানা ধৰণৰ মানুহ নানা ধৰণৰ মত দিব, কাম কৰিলে থাকিলে নানা ধৰণৰ তাতে মানুহ পোৱা যাব। হাজাৰজন মানুহৰ হাজাৰটা কথা। সেয়েহে বন্ধু বান্ধৱীসকল, আমি সমাজৰ পৰাও আঁতৰত নিজেই কিছুমান ভাল চিন্তা কৰিব লাগে। তেতিয়াহে জীৱনত শান্তিও পোৱা যায়। ভাল কাম নিজেই অকলেই কৰিব লাগে, তেতিয়াহে জীৱনত শান্তি পোৱা যায়। সমাজৰ পৰা আঁতৰত যিবোৰ কাম কৰোঁ আমি সমাজৰ কাৰণে, ভাল কাম নিজেই, সেইটোহে হ'ল শান্তি। অকলে কৰাটোৱে শান্তি। কেতিয়াও শান্তিৰ কাম সমাজৰ লগত মিলা মিছিকৈ কৰা অসম্ভৱ হয়, কিয়নো তাত কেলেংকাৰী হয়। এক্সাম্পল আমি ধৰিলোঁ, আমি এক্সাম্পল খেল খেলিবলৈ হ'লে ক্ৰিকেটৰ কথাই কওক বা ফুটবলৰ যিকোনো খেলৰ কথাই, মানুহ 15-11জন তেনেকুৱা মানুহে এটা যিকোনো খেলত লাগে। কিন্তু তাৰ মাজতে কিছুমানৰ ভাল অভিজ্ঞতা পোৱা যায়, অভিজ্ঞতা থকা খেলুৱৈ পোৱা যায়, কিন্তু তাৰ কিছুমানে নোৱাৰে। ঠিক তেনেকুৱা কিন্তু আমি ভাল অভিজ্ঞতা থকা খেলুৱৈজনৰ কাৰণে আমি জিতিব পাৰোঁ, কিন্তু আৰু ভাল অভিজ্ঞতা নথকা বাকীবিলাকৰ কাৰণে হাৰিব পাৰোঁ। কিয়নো যদি এখন খেলত, এখন টিমত যদি সকলো অভিজ্ঞতাশীল খেলুৱৈ থাকে, তেতিয়াহে সেই খেলটো জিকি যাব। সেয়েহে বন্ধু বান্ধৱীসকল, এখন খেলত সকলোৰে সমান যদি ভাল অভিজ্ঞতাশীল হয়, তেতিয়াহে খেলখন জিকে। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল, এই সমাজতো মানুহ অভিজ্ঞতাশীল হ'লেহে সকলোৱে বুজে, কিন্তু কিছুমানে নুবুজে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি জীৱনত শান্তি ল'বলৈ হ'লে অকলে থাকি ভাল কাম কৰি যাব লাগে। তেতিয়া জীৱনত শান্তি পায়, নিজেও শান্তি পোৱা যায়। কিন্তু আমি সমাজৰ মাজত কাম কৰি শান্তি পোৱা নাযায়, কিন্তু পোৱা যায়। সেইটো শান্তি স্থায়ী নহয়, অস্থায়ী হয়। কিন্তু চিৰস্থায়ী শান্তি লাভ কৰিবলৈ অকলে কাম কৰিব লাগিব, সমাজত ভাল কাম কৰিব লাগিব। নিজে কাম কৰি গ'লে বেছি আৰু শান্তি লাভ কৰিব পাৰি। বন্ধু বান্ধৱীসকল, ধন্যবাদ, নমস্কাৰ।